কণ্টিত ওই বাঘটো বৰ সাংঘাতিককে পলালে দেই। ওই তত্ত্বই ধৰিব নোৱাৰিলো, একদম গুলি মাৰি পলাই গ'ল। কিন্তু ওই ক'ত পলাব? ওই বাঘ যিমানে নপলক কিয় আজি বাঘক এৰাত নাই। ওই যেনেকে হলেও আজি বাঘক মাৰি বাঘৰ দাঁত নিহে এৰিম বাপেকে। তই কিন্তু একদম ৰেডি হৈ থাক দেই, দেখিলে কাঁ এৰিব লাগিব। একদম ধেনুকাৰ ফিটিং কৰিয়ে ৰাখ আৰু মোৰ গতে মুঠৰ ওপৰত বাঘ দেখিলে নেৰিবিয়ে, এৰিয়ে দিবি ফাচুংকে। তই সেইটো টেনচনে নলবি, মই একদম ফিটিং কৰি ৰাখিছো। পুনাই লৈ বাপেকে এৰিহে দিম, বাঘে তত্ত্বই ধৰিব নোৱাৰিব। বাঘৰ দাঁত নিম বুলি আহিছো যেতিয়া আৰু ক'ত এৰি যাবলৈ আছে। সন্ধিয়াও হৈছেগে অৱশ্যে আকৌ। এই মুনুকণ হাই গছজোপা ওচৰলৈ চা। এই বাঘৰ নেগুডাল অলপকে দেখিছ নাই বাৰু? বল বল আগুৱাই যাওঁ বল। ঐ দেখিছো, বল পটাপট যা বল। এই মুনুকণ সেইটো পলালে দেখিলি নে? একদম গুলি মাৰি পলাইছে। কিন্তু ওই আগে হৰিণা এটাও গৈছে হবাই, শিংকেইটাহে দেখা নিচিনা লাগিলে। সেইটোকে খেদি গৈছে নে আমাৰ ভয়ত পলাইছে প্ৰকৃততে? মই কিন্তু ধৰিব নাই পৰা দেই। হৰিণাই খেদক বা আমাৰ ভয়তে পলাক, মুঠৰ ওপৰত তাক পিছা কৰিছে যেতিয়া এৰিবলৈ নাই। বাঘৰ দাঁত নিহে এৰি মাৰি বল পিছে খেদি যা বল। কিমান পলাব হে? বল এই মুনুকণ ঐ সোনকালে ইমান দূৰত থাকি আহিছে যে পটা নহলে বাঘ পলাই এতিয়া পটং দিব। বল মই তোৰ পিছে গৈ আছো। মই থাকি নাযাওঁ নহয়, কেলে ইমান টেনচন ল'ব লাগিছে? বাঘ পলালো কিমান পলাব, এটা সময়ত গৈতো ওচৰ পামগে ন। পেটতে ফাচুককে যেতিয়া কাঁহ ভৰাই দিম বাঘেও গম পাই যাব। আৰু এটা কথা তই মন কৰিছ নাই বাৰু? গধূলিও হৈ আহিছে আকৌ। আজি ৰাতিটো ক'ত থকা যাব বাৰু? ক'ত থাকিবি আৰু? চিকাৰত আহিছো যেতিয়া জংঘলতে থাকিব লাগিব। বাঘৰ দাঁত নোপোৱালৈকে, বাঘক মাৰিব নোৱাৰালৈকে এই জংঘলৰ পৰা ওলোৱাত নাই বাপেকে। অ'কে বল আগুৱাই যাওঁ। বল নহলে বাঘ হেৰাই থাকিব বাপেকে। অত দেৰি বিচাৰি এটা পাইছোগে, ক'ত ইয়াত এৰিবলৈ আছে? নেৰিবি পিছে বল। এই মুনুকণ হাইটকেইটা চা, গৈ আছে মাৰি পঠিয়া। এক পাত সৰ, মাৰ লাহে পটককে মাৰি পঠিয়ালে নহব। একদম ভালকৈ পুনাই ল'ব লাগিব যাতে একে পাততে ৰখি যায়, নহলে উল্টাই আহি আমাৰ দুইটাকে খাই পেলাব। গম পাইছ নাই? একদম সাৱধান হ'ব লাগিব। তই ৰেডি হৈ থাক, যাতে কিবা কাৰণত যদি ঘূৰি আহে তই মাৰি পঠিয়াবি হা। মই পুনাই লওঁ ৰ। বাঘটোৱে ইমানকে গুজৰি গৈছে যে কেলে হয়? নে মানুহৰ গোন্ধ পাইছে নেকি? যিয়ে হওক যিয়ে নাই, সি যিহৰ গোন্ধ পাই থাকক। তই সাৱধান থাক কিন্তু, একদম ফিটিং কৰি ৰাখ। ঠিক আছে তই মাৰ আকৌ। ইমান দেৰি পুনাব পৰা নাই নেকি? বাঘ গৈ কবা পাবগে, ওচৰত পাইছহি ইমান দেৰি মূৰত। ইয়াক হেৰুৱাব নোৱাৰিতো এতিয়া, সোনকালে পুনাই মাৰ মুঠতে। বাঘটো দেখা নাই? ইপিনৰ পৰা সিপিনে খোজকাঢ়ি গৈ আছে। ঘপককে মাৰি দিব নোৱাৰি নহয়। একদম অকণমানত বাচি গ'ল দেই। চা অকমান দেৰি আগত বাঘ এটাহে আছিলে, কাঁহপাত মাৰি দিয়াৰ লগে লগে বাঘ দুটা হৈ গ'ল যে। কাহিনীটো কিয়? কণ্টিত এইটো দেও চেও লগা বাঘ নহয়তো। দেও লগা বাঘ হ'ব লাগিলে আমাকো দেও লগাব কিন্তু। মাৰচোন মাৰ, তই আৰু এপাত মাৰ। মই মাৰো জানো? নেমাৰো নেকি? প্ৰথম পাত তই মাৰিলি যেতিয়া ছেকেণ্ড পাতো মাৰচোন, তাৰপিছত মই মাৰিম বাৰু। হয় নেকি? ৰহ তেতিয়া, এইবাৰ একদম পুৰা নিচানাটো পুনাই লওঁ দেই, যাতে এইবাৰ মিষ্টেক হ'ব নোৱাৰে। ইয়াকে চুতে যাতে এনেকুৱা জেগাত মাৰি দিম, একদম যাতে কলিজা চলিজা ফুটা হয় বাঘ জেগাত ৰখি যায়। তই খালি চাই থাক কণ্টিত। দে মাৰ, একদম পুনাই মাৰিবি কিন্তু, খেলি মেলি নকৰিবি এবাৰ। বাঘ ককাই গুজৰণি দেখিছ? মুনুকণ বৰ বেয়া গুজৰণি মাৰিছে কিন্তু। দে মাৰ। ভোকত আছে নেকি ঠিকনা নাই দেই, পুৰা গুজৰি আছে। মাৰিছো ৰ। কণ্টিত কি আচৰিত? মাৰিছো বাঘটো গালে, গৈ লাগিছেগে গছজোপাত যে। সঁচাকে এইটো দেও লগা বাঘ নেকি? তাকেহে কথাটো চিন্তা কৰিবলগীয়া হৈ গৈছে কিন্তু। যাব লাগে কাঁহডাল তললে, অট'মেটিক গুচি গৈছে ওপৰলে, আৰু লাগিছেগে একেজোপা গছতে। কথাটো ময়ো চিন্তা কৰিছো, কি হৈছে বাৰু? চা বাঘকেইটা নিমিষতে নাইকিয়া হৈ থাকিলে যে। এতিয়া আগে গৈ থকা বাঘকেইটা হঠাতে নাইকিয়া হৈ গ'ল যে। কাহিনীটো কি হ'ল? বলচোন বল, আগলৈ যাওঁ বল। এইকেইটা সঁচাকে দেও লগা নেকি আকৌ? হয়তো। কি আচৰিত আকৌ? বলচোন বল, আগলৈ গৈ চা ক'ত হেৰাই থাকিলে এইকেইটা। বৰ আচৰিত কথা দেই। ঘপককে নাইকিয়া হৈ থাকিলে, কেনি গ'ল এইকেইটা? হেইয়া আছে কৰবাত এইখিনিতে। গুজৰণিটো শুনিছ? কোনপিনৰ পৰা আহিছে বাৰু মাতটো? বৰ বেলেগকে গুজৰিছে কিন্তু দেই। একদম সাৱধান হ কিন্তু কণ্টিত। আছে এইখিনিতে কৰবাত। বল আৰু আগলৈ গৈ চাওঁ। বল। নাই কেনিবা বেলেগ পিনে পলালে বুজিছনে? মুনুকণ বৰ ভাগৰো লাগিছে, টোপনিও ধৰিছে। ৰাতিও বহুত হ'ল কিন্তু, ইয়াতে অলপ জিৰণি লৈ লওঁ নেকি? নে কি ক বাৰু তই? তাকে কৰ বুজিছনে? বহুত ৰাতি হ'ল। ৰাতিপুৱালৈকে ইয়াতে শুই লওঁ অলপ ন। ৰাতিপুৱা হওক দিনে দুপৰে আকৌ বিচাৰিব লাগিব। গম পাইছ নাই কণ্টিত? একদম হিয়া নথবি আকৌ। কেনিবা ঠিক ঠাক কৰিলে সাৰ পাব লাগিব, নহলে আমি বাঘক ধৰিবলৈ আহিছো, আমাকে নহলে বাঘে খাব। বুজিলি? হয় হ'ব লাগে তেতিয়াহ'লে। এতিয়া
এনে অনুমান কেইটামান বাজিলে বাৰু? এই এতিয়া টাইম চাই কি মতলব? এতিয়া টোপনিছে মতলব। টোপনি আহিছে হো মুঠতে। ৰাতিপুৱা হ'ব উঠিব লাগে আৰু কেইটা বাজিছে আৰু এতিয়া টাইমৰ লগত মাথা মাৰি থাকি লাভ নহ'ব। হয় কথাটো। আৰু ইয়াত এতিয়া টাইম চাবিনো ক'ত? মোবাইল চোবাইলো নায়েই, মানুহৰ ঘৰো নায়েই, জংঘলত কি সমস্যা মতলব? দে হ'ব লাগে হো। তাকে শুবলৈ লৈছো হয়। এইজনেতো চকু মুদিলেই। মই নোহোৱাই ভাল হ'ব নেকি? ৰাতি নহ'লে বেলেগ কিবা জীৱ জন্তু আহিব লাগিলে দুইটাকে খাব বাপেকে। বাহ, ইমান গভীৰ নিশা এই অৰণ্যৰ মাজত কোনে কথা পাতিছেও? এয়াতো মানুহৰ মাত ভাহি আহিছে। নিশ্চয় কোনোবা চিকাৰী আহিছে। নাই, মই ইহঁতক চাবগৈ লাগিব। নহ'লে সিহঁতে যধে মধে জীৱ জন্তুবোৰ হত্যা কৰি লৈ যাব। অৱশ্যে মই এইটো ৰূপত গ'লে হয়তো সঠিক নহ'ব, কাৰণ সিহঁতে মোৰ কথালৈ কোনো গ্ৰাহ্যই নকৰিব। গতিকে মই এটা অন্য ৰূপ ধৰিহে যাব লাগিব। যাওঁ, এতিয়া মই এইটো বেখেৰে সেই চিকাৰীকেইটাক বিচাৰি যাওঁ। পোহৰ হ'বলৈনো আৰু কিমান টাইম আছে? একোৱেই ধৰিব পৰা নাইচোন। পোহৰ হ'ব নিচিনা লগাই নাই। ঘৰত থাকিলেচোন দেৱা ফুটাই দিয়ে গম পাওঁ পোহৰ হ'ব হৈছে নে নাই। অৰণ্যৰ মাজতচোন একোডালেই ধৰিব নোৱাৰি। এইকেইটাচোন একেবাৰে সৰু ল'ৰা দুটা শুই আছে। ইহঁতে আকৌ কেনেকৈ ইয়াৰ পালেহি? ল'ৰাহঁত, কি কৰিছ ইয়াত তহঁতে? আপুনি আকৌ কোন? ইমান ৰাতিখন এই ডাঙৰ হাবিখনৰ মাজত কি কৰিছে আপুনি? আপুনি আকৌ কোন? ইমান ৰাতিখন এই হাবিখনৰ মাজত কি কৰিছে আপুনি? আৰু আমাৰ ধেনুকেইখন কি হ'ল মোনখন? ইয়াতে থৈছিলো। ধেনুকেইখন কি হ'ল? তো ইয়াতে আছিলে। ধেনুকেইখন কি হ'ল আকৌ? আছে। তহঁতৰ ধেনুকেইখন আছে। মইহে লুকুৱাই থৈছোঁ। পিছে কচোন, তহঁতৰ নামকেইটা কি আৰু ইয়ালৈ কিয় আহিছনো? আপুনি আকৌ কিয় লুকাই থৈছে? মোৰ নাম মুনুকণ। আৰু মোৰ নাম কণপিত। আমি আচলতে এই হাবিলে বাঘ চিকাৰ কৰিবলৈ আহিছিলোঁ। বাঘ এটা মাৰি পানি বাঘৰ দাঁত নিবলৈ আহিছিলোঁ। কিন্তু ৰাতি হলত টোপনি হলত ইয়াত অলপ শুই আছিলোঁ। শুই থাকোঁতে ভাবিলোঁ ধেনুকেইখন ইয়াতে থৈ দিওঁ। আপুনিনো আকৌ কিয় লুকাই থ'লে? কম সকলো কম, অকণমান খালি ধৈৰ্য ধৰ। হেল্ল' গাইজ, ভিডিঅ'টো চাই কেনে পালে বাৰু? ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলটোলৈ আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অকণমানো নাপাহৰিব। মুনুকণহঁতে বাঘ ধৰিব পাৰিলে নে নোৱাৰিলে? বুঢ়াজনো কোন? কিয়নো সিহঁতৰ ধনুকেইখন লুকুৱাই থ'লে? সকলোবিলাক চাবলৈ অপেক্ষা কৰক ইয়াৰ পিছৰ খণ্ডটিলৈ। বাই।